সব বন্ধুসকল মই আজি এটা কথা ক'বলৈ বিচাৰিছো তাৰ মানে আমাৰ মেঘালয় এৰিয়াত কিছুমান ৰিজৰ্ট আছে সবতে একে নহয় কিছুমান ৰিজৰ্ট আছে যে ড্ৰাইভাৰ নট এলাউড মানে কি ড্ৰাইভাৰক সব কৰিব দিয়ে কাস্টমাৰ লৈ নিব দিয়ে মানে ধুনিয়াকে কাস্টমাৰৰ যিখিনি সাৰ্ভিস আমি দিয়াৰ পাছত মানে হিয়তে আহাৰ কাস্টমাৰক নমোৱাৰ পাছত মানে হিয়তৰ পৰা কিছুমান ৰুল বনাই থৈ দিছে যে আপোনালোকে ইয়াতে পাৰ্কিং কৰিব নোৱাৰে ঠিক আছে পাৰ্কিং কৰিব নোৱাৰো নিজৰ পাৰ্কিং আছে থাকিব নোৱাৰে থাকা জাগাৰো ভেজাল আছে থাকাটো পইচা দিব লাগিব ঠিক আছে বাৰু হেবিলাক মানিলো খোৱাৰ কথা আছে তাতেও মানিলো গেষ্টে যদি খাবলৈ মাতে গেষ্টৰ লগত খাব নোৱাৰে এটো আৰু বলুক মানৱতা বস্তুটো নাই তাৰ মানে কি গেষ্টৰ লগত কাস্টমাৰৰ লগত গেষ্টৰ লগত খাব নোৱাৰে আৰু গেষ্টৰ লগতে বহি কেনে কোনো বস্তুতে আলোচনা কৰিব নোৱাৰে অকমান সময় গনে যদি মাতে তাৰ মানে হিয়তে ড্ৰাইভাৰ ইজ নট এলাউড মানে ড্ৰাইভাৰে কোনো বস্তু মানে কাস্টমাৰৰ লগত হেই কৰিব নোৱাৰে মানে বহি কেনে আলোচনা বিলোচনা একো কৰিব নোৱাৰে ফোনেদি কথা পাতক পাৰ্কিংৰ পৰা গাড়ী মানে কাস্টমাৰক নামাই পাৰ্কিংৰ পৰা উলাই হিয়তৰ যোনটো কমাৰ্শিয়েল গাড়ী ৰাখা পাৰ্কিং থাকে তাতে লৈ যাওক বাকি ড্ৰাইভাৰ যিবিলাক ৰুম আছে তাতে যাওক কিন্তু ৰিজৰ্টত আহি কেনে কাস্টমাৰৰ লগত কোনো এটা কথা পাতিব নোৱাৰে এনেকুৱা সিস্টেম তাৰ পিছত মই মানে আহিছো আপোনাৰ মানে ৰিজৰ্ট যোনটো ৰিজৰ্টৰ নামটো দেখাই আছো আপোনালোকক এটো ৰিজৰ্ট চেৰাপুঞ্জি হলিডে ৰিজৰ্ট চেৰাপুঞ্জি হলিডে ৰিজৰ্টত মানে এনেকুৱা সিস্টেমটো মই এনেকুৱা দুটা ৰিজৰ্টত পালো আৰু এটা নাম নকও পালো ইয়াতে হলিডে ৰিজৰ্টত আহিলো আহি কেনে মই যিখিনি ৰেসপন্স পালো বা লগৰীয়াৰ লগত লগৰীয়া বিলাকো মোক এনেকুৱা কৈছে মই কথাটো বিশ্বাস কৰা নাছিলো কিন্তু মই আজি ফাইনালি আহি কেনে পালো যে মই গেষ্টে মোক খাব মাতিছে গেষ্টৰ লগত খাব যাওতে ড্ৰাইভাৰ ইজ নট এলাউড আৰে ড্ৰাইভাৰ কি মানুহ নহয় নেকি আৰু ড্ৰাইভাৰে কাস্টমাৰটো লৈ আনে ড্ৰাইভাৰ মই মালিক হল ষ্টাৰিঙত যোনে বহে হিয়া ড্ৰাইভাৰ যিমান মালিক হক যি হক ষ্টাৰিঙত বহিলে পাইলট ড্ৰাইভাৰ কিন্তু কথাটো হল কি ৰিজৰ্টৰ যোনটো এই সিস্টেমটো মই বুজি নাপালো আৰু কিয় এনেকুৱা আপোনালোকে জনাবচোন আৰু এয়া মোক গেষ্টে মাতিছিলে তেতিয়া মই গৈ আছিলো তেতিয়া ঘটনাটো হৈছে আপোনালোকে চাওক आप लोग खाना खा लिया क्या खा रहे हैं आप लोग नहीं आपके लिए ये मेरे लिए मैं थैंक यू ये क्या है पापड़ और आलू फ्रेंच फ्राइज है हाय बोलिए আৰু বন্ধুসকল এনেকৈ খাই বই মই নিজৰ ৰুমৰ ফালে আহিলো আৰু ইয়াতে গাড়ীবিলাক আমি পাৰ্কিং কৰি থৈলো আৰু আপোনালোকে জনাবচোন বস্তুটো কেনেকুৱা কি হৈছে আপোনালোকে ভিডিওটো চাই বুজিয়ে পাইছে সাগে এনেকৈ কাৰ লগত হৈছে মোক মেসেজ কৰি বা মোক জনাব মোৰ বন্ধুসকলে আৰু মোক খোৱা জায়গাটো আপোনালোকক দেখুৱাই আছো ইয়াতে ড্ৰাইভাৰ ৰুম কেনেকুৱা বনাই থৈ দিছে আমি খালো বাৰু খাই বই আহিলো মই আহি কথাবিলাক শুনি হজম নহয় কিনে আহি কিনে ভিডিওটোকে অকমান বনাই দিম বুলি বনাই দিলো এই আমাৰ ৰুমটো এয়া চাওক সকলোৱে শুই আছে ইয়াতে আৰু বন্ধুসকল এই কামটো মানে যোনটো কাম হিয়তে কৰিলে ৰিজৰ্টৰ যোনটো সিস্টেম এই সিস্টেমটো মই হিয়তক অলপমান পানিশমেন্ট বা হিয়তক অলপ শিক্ষা দিব কাৰণে মই কি কৰিছো মৰ্নিংত মানে হিয়তৰ লাগেজ বিলাক কাস্টমাৰ যিবিলাক লাগেজ আছে সেইবিলাক লাগেজ বাহিৰলৈ হিয়তক গেটৰ বাহিৰলৈ উলিয়াই আনিব কাৰণে মই বাধ্য কৰিম অলপমান হিয়তৰ মনতো মানে হেতৰ সিস্টেমৰ মনত অলপমান মানে কষ্ট দিবলৈ মই চেষ্টা কৰিছো যে হেতৰ সিস্টেমটো ভুল হৈছে না ভাল হৈছে না ঠিকই আছে তাকে বন্ধুসকল আপোনালোকে জনাবচোন মই ভাল কৰিছিলো নে বেয়া কৰিছিলো আপোনালোকে কথাটো মোক মানে ভাল কৰিলো নে বেয়া কৰিলো তাকে জনাব আৰু মই মৰ্নিংত হিয়তক অকমান পানিশমেন্ট দিম বুলি ভাবিছো তাকে আৰু চাও কি হয় তাকে চেষ্টা কৰিছো আৰু ভিডিওটো চাই আপোনালোকে কেনেকুৱা পায় কি পায় সো বন্ধুসকল গুড মৰ্নিং এয়া ৰাতি ঘটনাটো মই পানিশমেন্ট দিম বুলি ভাবিছো তাকেই মই এতিয়া কাস্টমাৰক বাহিৰলৈকে মাতিছো আৰু ইয়াতে সব উঠাম কাস্টমাৰক মই ভিতৰলৈকে নাযাও বাহিৰলৈকে লাগেজ আনিবলৈ দিম চাও আৰু বাহিৰতে কাস্টমাৰ উঠাম এতিয়া এন্ড ৰিকুৱেষ্ট কৰিছে ভিতৰলৈ সোমাবৰ কাৰণে এতিয়া এলাউড এটা ভিতৰ সোমাব লাগে কিন্তু মই ভিতৰ সোমোৱা নাই বাহিৰতে থৈছো গাড়ীখন আৰু যাতে গাড়ীবিলাক এই লগৰ বিলাকৰ গাড়ীবিলাক তাতে আছে ড্ৰাইভাৰ কেইটা তাতে আছে কালি হেন্তৰ মিসবিহেভৰ কাৰণে এটো পানিশমেন্ট দিছো মই যোনটো কাম ভাল কৰা নাই তাকে
আপোনালোকক জনালোঁ আৰু চাই থাকক কাহিনীটো কি হয়। আৰু গাড়ীখন মই এনেকৈ বাহিৰতে থৈ দিছোঁ, গেটৰ বাহিৰত, ভিতৰত লৈ যোৱা নাই। আৰু ইয়াতে মই কাষ্টমাৰক বস্তু উঠাম আৰু ময়ো ভিতৰলৈকে নাযাওঁ, যিহেতুকে ড্ৰাইভাৰ ইজ নট এলাউড বুলি কৈছে, তো নট এলাউড।